নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টাই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ৰাক্ষসমাৰী আৰক্ষী চকী এলেকাৰ ভুটিয়ালি গাঁৱত। আৰু এই ভুটিয়ালি গাঁৱৰ এগৰাকী বোৱাৰী যোৱা ২৬ মাৰ্চ ২০২৬ তাৰিখৰ পৰা ঘৰৰ পৰাই নিৰুদ্দেশ হৈছে। আৰু বোৱাৰীগৰাকী নিজৰ সন্তান সহিতে নিৰুদ্দেশ হোৱাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি এতিয়া সকলোৰ মাজত এক আতংকই বিৰাজ কৰিছে, কিয়নো বোৱাৰীগৰাকী ঘৰৰ পৰা পিতৃগৃহলৈ যাওঁ বুলি ওলাই যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হয়। আৰু ইয়াতে আছে এই বোৱাৰীগৰাকীৰ শাশুমা, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, কি হৈছিল আপোনাৰ বোৱাৰী, কেতিয়াৰ পৰা নিৰুদ্দেশ হৈছে? এই বৃহস্পতিবাৰে 8:30 বজাত, বৃহস্পতিবাৰ কেই তাৰিখ? 26 তাৰিখত। ২৬ তাৰিখে। অঁ, কি বুলি ঘৰৰ পৰা গৈছিলে? কৈছে মেডিকেল যাব, মেডিকেলৰ পৰা মা দেউতাৰ ঘৰত যাব, ল'ৰা এটা আছে, তাৰ পৰা ল'ৰা লৈ ঘৰত আহিব, কেইদিন ফুৰি আহিব, এইটো কৈছে। পিছত 12 বজাৰ পৰা তাৰ মোবাইলটো ছুইচ অফ হৈছে। আৰু আপুনি এই তেখেতৰ পিতৃগৃহত যোগাযোগ কৰিছিল অঁ, নেকি? পিতৃযোগত যোগাযোগ কৰিছে, কৈছে যে মা মই 12টা কেইমিনিটত ফোন মাৰিছে, কৈছে যে মা মই আহি আছোঁ, ল'ৰাটোক সজাই ৰাখা, মই আজি ঘৰত গুচি যাম, এনেকা কৈছে। পিছত আকৌ সিহঁতৰ বোৱাৰী মোবাইলত কল কৰিছে, মোবাইলটো ছুইচ অফ বুলি কৈছে, আজিলৈকে ছুইচ অফেই আছে, একো খবৰ পোৱা নাই। একো খবৰ পোৱা নাই। আৰক্ষীয়ে একো খবৰ দিব পৰা নাই নেকি? আৰু কিয় খবৰ দিব পৰা নাই? হয়, ইতিমধ্যে শুনিলে এনেদৰেই এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈছে এই ৰাক্ষসমাৰীৰ ভুটিয়ালি গাঁৱৰ পৰা। আৰু এই ভুটিয়ালি গাঁৱৰ বোৱাৰীগৰাকী ২৫ বছৰীয়া বোৱাৰীগৰাকী নিৰুদ্দেশ হৈছে ৪ বছৰীয়া সন্তান সহিতে। আৰু এই বোৱাৰীগৰাকীক বিচাৰি এতিয়া অঞ্চলজুৰি সকলোৰে মাজতে এক আতংকই বিৰাজ কৰিছে, কিয়নো বোৱাৰীগৰাকী যিহেতু পিতৃগৃহলৈ বুলি ওলাই গৈছিলে, প্ৰথমতে তেজপুৰ মেডিকেল কলেজ হস্পিটেলত চিকিৎসা কৰি তাৰপিছত পিতৃগৃহলৈ যাম বুলি কৈছিলে, যদিও পিতৃগৃহতো যোৱা নাই বোৱাৰীগৰাকী। আৰু লগতে আছে ৪ বছৰীয়া সন্তান। এতিয়া ইয়াকে লৈ সকলোৰে মাজত এক আতংকই বিৰাজ কৰিছে। বোৱাৰীগৰাকী ক'ত আছে, কি ধৰণে আছে, এই বিষয়টোৱে এতিয়া সকলোকে আতংকিত কৰিছে। আৰু ইয়াতে গাঁওবাসী এনেদৰে ওলাই আহিছে আৰু সকলোৱে বোৱাৰীজনীৰ সন্ধান বিচাৰিছে। আৰু আমি অসম সংবাদ ২৪ ঘণ্টাই আজি এই পৰিৱেশ দেখুৱাই আছোঁ এই ৰাক্ষসমাৰীৰ এই পৰিয়ালটোৰ ঘৰৰ পৰাই, ৰাক্ষসমাৰীৰ ভুটিয়ালিৰ ঘৰৰ পৰা। যিহেতু বোৱাৰীগৰাকী ২৬ তাৰিখে ওলাই গৈছিলে ঘৰৰ পৰা, আৰু তাৰ পিছৰ পৰা আজিলৈকে যিহেতু সন্ধান নাই, আৰু বোৱাৰীগৰাকীৰ সন্ধান বিচাৰি তেখেতলোকে ৰাক্ষসমাৰী আৰক্ষী চকীত এটা জাননীও দাখিল কৰিছিল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ আৰক্ষীয়েও সম্ভেদ ওলাব পৰা নাই। সেয়েহে আজি তেখেতলোকে সংবাদ মাধ্যমৰ জৰিয়তে কোনোবাই যদি বোৱাৰীগৰাকীক বা এই ৪ বছৰীয়া সন্তানটিক ক'ৰবাত দেখিবলৈ পায়, তেতিয়াহ'লে ৰাক্ষসমাৰী আৰক্ষী চকী নাইবা বোৱাৰীগৰাকীৰ যি শাশুমা বা তেখেতৰ পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। আৰু ইয়াত স্থানীয় লোক এনেকৈ ওলাই আহিছে, আমি তেখেতলোকৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে এগৰাকী বোৱাৰী আজি প্ৰায় ৫ দিন হৈ গ'ল নিৰুদ্দেশ হৈ আছে, কি ক'ব? 5 দিন হৈ গৈছে